নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজকনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত নতুনকৈ চৰকাৰী ঘৰৰ লিষ্ট এখন প্ৰকাশ কৰিছে চৰকাৰে। এইখন লিষ্টত নাম থাকিলে লাভ কৰিব 2 লাখকৈ টকা। কিন্তু কেনেদৰে চেক কৰিব নিজৰ নামসমূহ আছে নে নাই? গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে চৰকাৰী ঘৰক লৈ। বন্ধুসকল, যিসকল চৰকাৰী ঘৰ আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিলে নেকি? যদি কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰে প্ৰকাশ কৰিলে নতুন ঘৰৰ তালিকা। চৰকাৰী ঘৰত জিঅ' টেগিং কৰাসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। তাত যিসকল মহিলাই আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। চৰকাৰে প্ৰকাশ কৰিলে নতুন এখন লিষ্ট, আৰু এইখন লিষ্টত নাম থাকিলে লাভ কৰিব চৰকাৰী ঘৰৰ বাবে টকা। জিঅ' টেগিঙৰ পিছত প্ৰথমখন তালিকা প্ৰকাশ কৰিলে ইতিমধ্যে চৰকাৰে, অৰ্থাৎ যদি আপোনালোকে জিঅ' টেগিং কৰিছে তেনেহ'লে লাভ কৰিব। তালিকাত নাম থকাসকলে হ'ব পাৰে হিতাধিকাৰী, অৰ্থাৎ চৰকাৰী ঘৰৰ বাবে হিতাধিকাৰী হ'বলৈ পাৰে। কেনেকৈ চাব তালিকাত আপোনালোকৰ নাম আছে নে নাই? অৰ্থাৎ আপোনালোকে নিজৰ মোবাইলতে কেনেদৰে চাব? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেবছাইটত গৈ চাব পাৰিব তালিকা, অৰ্থাৎ pmayg.government.in ৱেবছাইটত গৈ আপোনালোকে নিজৰ নামসমূহ তালিকাসমূহ চাব পাৰিব। pmayg তালিকাত গৈ বাছনি কৰক ৰাজ্য, জিলা আৰু গাঁও। তাৰপিছত আপোনালোকে তাতে চাব পাৰিব তালিকা, অৰ্থাৎ আৰু এই তালিকাত যদি আপোনালোকৰ নামসমূহ আছে তেনেহ'লে লাভ কৰিব চৰকাৰী ঘৰ। ইয়াৰ পিছত ব্লক আৰু জিলা পৰ্যায়ত নিৰীক্ষণ কৰা হ'ব আবেদনৰ কামসমূহ। চৰকাৰী ঘৰত জিঅ' টেগিং কৰাসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অৰ্থাৎ যিসকলে জিঅ' টেগিং কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। চৰকাৰে প্ৰকাশ কৰিলে তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। জিঅ' টেগিঙৰ পিছত প্ৰথমখন তালিকা ইতিমধ্যে চৰকাৰে প্ৰকাশ কৰিলে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। তালিকাত নাম থকাসকলে লাভ কৰিব চৰকাৰী ঘৰৰ বাবদ টকা, অৰ্থাৎ প্ৰথম কিস্তিৰ ৰূপে 32,500কৈ টকা দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। বন্ধুসকল, যদিহে আপোনালোকে নিজৰ মোবাইলত নিজৰ নামসমূহ চাবলৈ অসুবিধা হয় বা নিজৰ লিষ্টখনত নাম আছে নে নাই যদি চাবলৈ অসুবিধা হয় তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকৰ ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত গৈ বা CSC চেণ্টাৰ দোকানত গৈ কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্টখনত আপোনালোকৰ নামসমূহ আছে নে নাই আপোনালোকে চেক কৰি ল'ব পাৰে। আৰু ইতিমধ্যে কিন্তু নতুন লিষ্টখন চৰকাৰে প্ৰকাশ কৰিছে। গতিকে যদি আপোনালোকে জিঅ' টেগিং কৰিছিলে বা চৰকাৰী ঘৰ আবেদন কৰিছিলে তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকৰ নামসমূহ আছে নাই চেক কৰি লওক। আৰু যিসকল চৰকাৰী ঘৰ আবেদন কৰিছিলে তেওঁলোকৰ বাবে বিশেষকৈ ভাল খবৰ, কাৰণ যিসকলৰ নামসমূহ এই লিষ্টখনত আহিব তেওঁলোকে কিন্তু চৰকাৰী ঘৰ ৰূপে প্ৰথম কিস্তি 32,500কৈ টকা DBDৰ মাধ্যমত লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, যিহেতু এই টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰিব অসম চৰকাৰে তথা কেন্দ্ৰীয় চৰকাৰে। গতিকে আপোনালোকে অতি শীঘ্ৰেই বেংকৰ লগত আধাৰ কাৰ্ডখনো লিংক কৰি ৰাখিব, যাতে এই টকা দিয়াৰ সময়ত ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত লাভ কৰে। গতিকে বন্ধুসকল, যদি আপোনালোকে চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে যাতে চৰকাৰী ঘৰ আবেদন কৰিছিলে যিসকলে তেওঁলোকে যাতে চাব পাৰে নিজৰ নামসমূহ আহিছে নে নাই। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।